সৰা পাতত আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুতাজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এয়া শেষ নিশাৰে জাননী ৰঘু গুচি গ'ল মানে ৰঘু গুচি গ'লে দেখোন আমাৰ অসুবিধা হ'ব অসুবিধা হ'লেও একো কথা নাই যিমান ভয় খুৱাব লাগে খুৱাইছোৱেইচোন এতিয়া প্ৰণয়ৰ লগতে সুকন্যাৰ মনতো বহি গৈছে সেইখন ঘৰত ভূত আছে তেখেতক হত্যা কৰা হৈছে যদি তেখেতৰ হত্যাই হৈছে 1 মিনিট আপুনি চাগে পাহৰিছে তেখেতৰ পোষ্টমৰ্টেম ৰিপৰ্ট মতে হাৰ্ট এটেক হৈছে ইট ৱাজ নট এ মাৰ্ডাৰ ধৰি লোৱা মই এনেকুৱা এজন মানুহ যি ভৱিষ্যত দেখা পাওঁ সাৱধান আজি তোমাক হত্যাৰ চেষ্টা কৰা হ'ব মই তোমাৰ দুখবোৰ অনুভৱ কৰিব পাৰিছোঁ আৰু মই এইটোও জানো যে তোমাৰ খুৰা-খুৰী কিমান স্বাৰ্থপৰ কিন্তু তুমি চিন্তা নকৰিবা এইখন ঘৰত তুমি বহুত মৰম পাবা সুকন্যা সুকন্যা তুমি প্ৰণয়ক ফোন এটা কৰাচোন সোনকালে আহিবলৈ কোৱা কিয় মা আহিব দিয়া সি তাৰ টাইমত নহয় অ' শিখাৰ ছোৱালীজনী হেনো বিচনাৰ পৰা পৰি মূৰ ফাটিলে কি আমি দুজনী গৈ থাকোঁ বলচোন হস্পিটেললৈ নিছে বোলে বহুত ব্লিডিং হৈছে শিখাই কান্দি কান্দি ফোন কৰিছে হয় নেকি ব'লা তেতিয়াহ'লে আমি গৈ থাকোঁ ব'লা ঘৰৰ মানুহবোৰ এটাই বাহিৰত যাব থাকিব কেৱল আপুনি ৰাতি 12 বজাৰ লগে লগে দুৱাৰত নক'ব আচ্ছা এটা কথা কোৱাচোন তুমি দেখা বস্তুটোৰ হাইট কিমান আছিল স্পীড কিমান আছিল মানে কিমান স্পীডত খোজকাঢ়িছিল আৰু কিবা স্মেল পাইছিলা নেকি চোৱা তুমি ভয় নাখাবা কিন্তু এটা কথা মনত ৰাখিবা এনেকুৱা শক্তি আমাৰ চাৰিওফালে অনবৰতে ঘূৰি থাকে আমি সিহঁতক দেখা নাপাওঁ বা অনুভৱো কৰিব নোৱাৰোঁ কিছুমান বিশেষ কাৰণতহে সিহঁতে আমাক দেখা দিয়ে আৰু সিহঁতৰ উপস্থিতি আমাক অনুভৱ কৰায় তুমি যে দেখা পাইছা তাৰো নিশ্চয় কিবা কাৰণ আছে আৰু এই কাৰণ মই বিচাৰি উলিয়াম তুমি মাত্ৰ গোটেই ডিটেইলছখিনি মোক দিব লাগিব সুকন্যা অ সুকন্যা আমি গৈ থাকোঁ দিয়া ভাত খাই নাযায় নেকি ইমান বেয়া খবৰটো পোৱাৰ পিছত কেনেকেনো খাবা ইমান সৰু ছোৱালীজনী কি যে হৈ গ'ল চোৱাচোন দাদা আহি পাবৰ সময় হৈছে চাগে ন অঁ তুমি ফোন কৰিলানে নাই তাক নাই কৰা কৰা আকৌ নহ'লে সি আৰু দেৰি কৰিব হ'ব আপোনালোক
যাওকচোন। তুমি ভয় নকৰা নহয়? নাই নকৰোঁ, এখেতে সেই পাবহিয়ে নহয়। ঠিক আছে, আমি যাওঁ ব'ল। আহিছোঁ। কথাবোৰ মই ভবাতকৈ বেছি জটিল। এয়া এক চক্ৰবেহু, য'ত সোমালে মানুহ সোমাই গৈয়ে থাকিব, ওলোৱাৰ কোনো পথ নাথাকে। দেউতা, চোৱাচোন তোমাৰ কাৰণে মই কি বনাই আনিছো। তুমি ভাল পোৱা পায়স। ড্ৰেছিঙতে আছে আৰু পাৰ্চটো? তাৰ লগতে আছে দেখোন। পাইছোঁ পাইছোঁ। আৰু কালি থ'বলগীয়া ফাইলটো যে? গডৰেজতে থোৱা বুলি কৈছিলোৱে দেখোন। ইছ ৰাম, মই নোহোৱা হ'লে মানুহটোৰ কি যে হ'ব। হেৰা, তেনেকুৱা কেতিয়াও নহয় বুজিছা। তোমাতকৈ আগত মইহে যাম। কিবা বেয়া সপোন দেখিছে নেকি হে? দাদা আহিছিল, বহুত খঙত আছে। হা? আৰু কি কৈছে? একো কোৱা নাই। মানে মাহঁতো ঘৰত নাই। গম পাইছোঁ, মোক কৈছে। মই গৈ আছোঁ দিয়া, টেনশ্যন নল'বা। হেল্ল', অঁ, কোৱা। ক'ত আছে আপুনি? মই অফিচতে আছোঁ, অলপ কাম বাকী আছে। গৈ আছোঁ দিয়া, চিন্তা নকৰিবা। মানে মাহঁতো ঘৰত নাই। গম পাইছোঁ, মোক কৈছে। মই গৈ আছোঁ দিয়া, টেনশ্যন নল'বা।
লীলা লীলা হে লীলা লীলা কি হৈছে আপোনাৰ কিবা বেয়া সপোন দেখিছে নেকি হে দাদা আহিছিল বহুত খঙত আছে হা আৰু কি কৈছে একো কোৱা নাই তই যা বুলি ক'লে নহ'ব নহয় এইখিনি সময়ত গোটেই অফিচটোৰ দায়িত্ব মোৰ যদি কিবা এটা নহ'বলগীয়া ঘটনা ঘটে তাৰ বাবে দায়ী কিন্তু তহঁত নহ মইহে হ'ম দাদা সঁচাকৈ আহিছিল সি মোক মাৰিব খুজিছিল হেৰি দাদা ঢুকুৱা আজি কিমান বছৰ হ'ল যিজন মানুহ এইখন পৃথিৱীতেই নাই তেওঁনো বাৰু আপোনাক কেনেকৈ মাৰিব আহিব হে কৈছো নহয় মই সি আহিছিল সেয়া চাগে দাদাৰ আত্মা আছিল হেল্ল' কি ঠিক আছে মই গৈ আছোঁ হেল্ল' হেল্ল' সুকন্যা অফিচত এটা খেলি মেলি হৈছে মই আকৌ উভতি যাব লাগিব তুমি একদম ভয় কৰিব নালাগে 1 ঘণ্টাৰ ভিতৰতে মই উভতি আহিম হ'ব হ'ব দিয়ক ঠিক আছে হেৰি আপুনি কি কৈ আছে এইবোৰ ঐ লীলা মই এনেকুৱা নাই এইটো মোৰ সপোন নাছিল দাদা সঁচাকৈ আহিছিল সি মোক মাৰিব খুজিছিল হেৰি দাদা ঢুকুৱা আজি কিমান বছৰ হ'ল যিজন মানুহ এইখন পৃথিৱীতেই নাই তেওঁনো বাৰু আপোনাক কেনেকৈ মাৰিব আহিব হে কৈছো নহয় মই সি আহিছিল সেয়া চাগে দাদাৰ আত্মা আছিল দাদাৰ আত্মাই মোক মাৰিব বিচাৰিছিল হেৰি তেনেকৈ নক'বচোন দাদাৰ আত্মা বাৰু কিয় আহিব তেওঁলোক ঢুকাওঁতে দেখোন ৰীতি নীতিবোৰ আমি ভালদৰেই পালন কৰিছিলোঁ চাওঁ দেচোন কি হৈছে অঁ তই দেখোন ঘৰলৈ গৈছিলি আকৌ আহিলি যে মই নাহিলে এইখিনি কাম কোনে চম্ভালিলে হয় আৰে মই দেখোন আছিলোৱে তই যা তই যা বুলি ক'লে নহ'ব নহয় এইখিনি সময়ত গোটেই অফিচটোৰ দায়িত্ব মোৰ যদি কিবা এটা নহ'বলগীয়া ঘটনা ঘটে তাৰ বাবে দায়ী কিন্তু তহঁত নহ মইহে হ'ম আচ্ছা এই ব্যৱহাৰ আৰে তোৰ কথা চিন্তা কৰোঁ কাৰণেহে কৈছিলোঁ হ'ব দে আজি প্ৰথমবাৰৰ বাবে সুকন্যা ঘৰত অকলে আছে সেইবিলাক তই নুবুজিবি নহয়
কোৱা হয় যে ভুলৰ পৰা শিক্ষা পোৱা যায় কোনোৱে এবাৰ ভুল কৰিয়ে শিকে আৰু কোনোৱে বাৰে বাৰে ভুল কৰিও শিকিব নোৱাৰে বুদ্ধিমান সেইজনহে যিয়ে আনৰ ভুলৰ পৰা শিক্ষা গ্ৰহণ কৰে সেইটো প্ৰয়োজনীয় নহয় যে শিকিবলৈ বা অভিজ্ঞতা বুটলিবলৈ নিজে সেই ভুল কৰিবই লাগিব আজি তেজাল ছবি মলিনা কাষত মেঘৰ শিৰণি Ratir kutlahoreya matubun muktasiyaron tupal ke khoriya eiha khekniha